হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজিৰ ভিডিঅ'টো অকণমান মানে বেলেগ টাইপ। তো বেলেগ মানে বহুত বেলেগো নহয়। তো আজি হ'ল মানে আমাৰ যিখন গাঁও, তো এই গাঁওখন মই আজি আপোনালোকক মানে গোটেই গাঁওখন মানে এটা ছাইডৰ পৰা আনটো ছাইডলৈ কোন ছাইডে কি আছে তো গোটেই গাঁওখনে দেখুৱাম আপোনালোকক আজি। তো এইখিনি হৈছে আমাৰ মানে এণ্ট্ৰি পইণ্ট, মানে আমাৰ যিখন গাঁও, তো এই গাঁওখনৰ এণ্ট্ৰি পইণ্ট হৈছে এইখিনি। তো ফাৰ্ষ্ট আমাৰ মই দেখুৱাই দিছোঁ আপোনালোকক। তো এইখন হৈছে আমাৰ এণ্ট্ৰি পইণ্টৰ দলং। তো এই দলংখনৰ পৰাই মানে সীমা। তো এই দলংখনৰ সেইটো ছাইডত আছে আপোনালোকৰ গেৰুৱা, আৰু আমাৰ এইটো ছাইডত আৰু আমাৰ মানে গাঁওখন। তো ইয়াৰ পৰাই ষ্টাৰ্ট হয় গাঁওখনৰ পৰা, মানে এইখিনিৰ পৰাই ষ্টাৰ্ট হয় গাঁওখন। তো ফাৰ্ষ্ট আগতে আমি যেতিয়া সৰু আছিলোঁ এই দলংখনৰ মানে আগতে কাঠৰো নহয়, ভাল কাঠ নাছিলে, তো বাঁহৰ টাইপে আছিলে। এইটো ছাইডত লেফ্ট ছাইডেৰে অকণমান আমি সৰু থাকোঁতে মানে এইখিনি দেখা পাইছিলোঁ যে এইটো ছাইডত মানে হেৰি আছিলে আৰু দলংখন আছিলে। আজিৰ পৰা প্ৰায় 10 বছৰমান আগৰ ঘটনা আৰু। তো যেতিয়া আমি মানে সৰু আছিলোঁ, তো তেতিয়া মানে আমি এনেকৈ গৈ আছিলোঁ। তো মণিহাই মানে গৈছে, তাই হাঁহি দিছে বঢ়িয়াকৈ। মণিহা হৈছে মানে ভনীমা আমাৰ ভণ্টি। তো সেইটো ছাইডত আমি গৈছিলোঁ। তো তেতিয়াৰ পৰা আজিলৈ মিনিমাম 10 বছৰ গাঁওখন কিমান ডেভেলপ হৈছে বাপৰে বাপ, আমি মানে ভাবিব নোৱাৰোঁ। তেতিয়া দলংখনত মানে মানুহে খোজকাঢ়ি যাবই নোৱাৰে ভালকৈ, মানে গাড়ীটো বাদেই দিলোঁ, ভালকৈ মানে মানুহকেইটা কিবাকৈ পাৰ হয়। তো মানে আৰু বেলেগ একো নাছিল। তো এতিয়া ক'ব গ'লে ইমান ডেভেলপ হৈছে গাইজ। তো ৰাস্তা একদম ধুনীয়া হাইৱে ৰাস্তা। তো বাকী হাইৱে ৰাস্তা হৈ গৈছে এতিয়া বৰ্তমান। ইয়াৰ পৰা ষ্টাৰ্ট হয় আমাৰ গাঁওখন। তো মই আপোনালোকক গোটেই গাঁওখনৰ পৰিৱেশটো এবাৰ ধুনীয়াকৈ দেখুৱাই দিম এটা ছাইডৰ পৰা। তো এইখনেই আমাৰ মৰম লগা ধুনীয়া অতিকৈ মৰমৰ গাঁওখন। তো এইটো ছাইডৰ পৰা আৰম্ভ কৰি মই আপোনালোকক গোটেই শেষলৈ একেবাৰে গোটেই গাঁওখন দেখুৱাই আছোঁ। তো ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা চাব আপোনালোকে, আৰু ভিডিঅ'টো যাতে গোটেই শেষলৈ চাই আমাৰ গাঁওখন কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু আমাৰ গাঁওখনৰ নামটো কি কোনে কোনে জানে, আৰু যদি আমাৰ গাঁৱৰে হয় এটা এবাৰ কমেণ্ট নিশ্চয় জনাব গোটেইবিলাকে। তো ব'লক। তো গাইজ মানে কি হ'ল, মানে মই যোৱাৰ আগতে কি হ'ল আৰু মানে আমাৰ দুজন ভাইটিক লগ পালোঁ। তো এওঁলোক দুজন আহিছে আমাৰ কি জেগা, ৰামদিয়া। তো ৰামদিয়াৰ পৰা কি কৰিবলৈ আহিছে ইয়াতে? তো মানে ইহঁতৰ মানে দুয়োটাৰে পৰীক্ষা খতম হৈছে। তো আমাৰ গাঁৱতে মানে ফটো উঠিব আহিছে। ভাল লাগিছেনে আমাৰ গাঁওখন? তো মানে ৰামদিয়াৰ পৰা দুয়োটাই মানে ফুৰিবলৈ আহিছে। তো আহিবা নেক্সট কেতিয়া পাওঁ। আৰু আমাৰ গাঁৱতো মানে গো পূজা হয়, সকলোতকৈ ডাঙৰ পূজা। তো নেক্সট টাইম আহিলে আহিবা, ঠিক আছে। সিহঁতৰ ঘৰ হৈছে ৰামদিয়াত ভঠেলি খোলাৰ কাষতে আছে নে? তো ভঠেলি আৰম্ভ হ'ব আমাৰ বহাগৰ কিবা 6-7 তাৰিখৰ পৰা। তো মানে বাবুহঁতে মোক ইনভাইটো কৰিছে। তো তোমালোকৰ আহিবা, ময়ো যাম, ঠিক আছে। বাই বাই, লগ পাই ভাল লাগিল, থেংক ইউ। মই আমাৰ তাৰ পৰা মই দেখুৱাই দিলোঁ গাঁওখনৰ আৰম্ভণি। তো নেক্সট আমাৰ ফাৰ্ষ্ট গাঁওখনৰ আহি কি পায় এইটো হৈছে শনি মন্দিৰ, শ্ৰী শ্ৰী শনি মন্দিৰ। তো এই শনি মন্দিৰটো মানে স্থাপন কৰিছে আমাৰ মানে দাদা যোগেশ দাদা। তো যোগেশ দাদাৰ ঘৰ হৈছে এইটো। তো এই শনি মন্দিৰটো স্থাপন কৰিছিলে 2020 চনত, আজি 5 বছৰ হৈ গ'ল। তো ফাৰ্ষ্ট আহি পিনেই মানে আমাৰ গাঁৱত যিটো এণ্ট্ৰি পায়, তো এণ্ট্ৰি হোৱাৰ পিছতে তো প্ৰথমে আপোনালোকে দেখাব পায় এই শনি মন্দিৰটো। আৰু আমাৰ এই অঞ্চলত মানে শনি মন্দিৰ এটাই আছে, তো সেইটো হৈছে আমাৰ গাঁৱতে আছে। তো সেইটো কাৰণে বহুতেই ভাল লাগে। তো আহিব সকলোৱে এই শনি মন্দিৰটোলৈ। তো বাকী মই আৰু ভিতৰত গৈ দেখুৱাই আছোঁ আপোনালোকক। শনি মন্দিৰটোৰ বাৰু এতিয়া নহয়, বাকী আমাৰ গাঁৱৰ ভিতৰত কি কি আছে তো গোটেই গাঁওখন দেখুৱাম আপোনালোকক। তো গাইজ শনি মন্দিৰটোৰ পৰা আহি প্ৰথমে তাৰপিছতে পাব আপোনালোকে এই তিনিআলিটো। তো এই তিনিআলিটোৰ এটা ছাইডত যাই পিনে মানে আপোনালোকে ওলাব পাৰিব আমাৰ ঘোঁৰামৰা ছাইডত। তো নেক্সট এইটো ছাইডত আমাৰ গাঁওখনৰ ভিতৰলৈ সোমাই যায়। তো এই তিনিআলিটোতে আছে আমাৰ এই শনি মানে সদাশিৱ মন্দিৰটো, যিটো মানে বনাইছে আমাৰ দাদা বাণেশ্বৰ দাদাই। তো
ইমানখিনি মন্দিৰ আছে আমাৰ গাঁৱত মই যিমানখিনি আছে আপোনালোকক গোটেইখিনি দেখুৱাম তো এইটো হৈছে মানে সদাশিৱ মন্দিৰ তাত দেখিলোঁ আমি শনি মন্দিৰ আৰু ভিতৰত কি মন্দিৰ আছে আপোনালোকক মই গোটেইখিনি দেখুৱাই আছোঁ এইটো তিনিআলিৰ ফালে এইটো ছাইডত গ'লে আপোনালোকে দেখা পাব মানে যাব পাৰিব ঘোঁৰামাৰালৈ তো ঘোঁৰামাৰাৰ ফালৰ পৰাও আমাৰ গাঁৱলৈ আহিব পাৰি তো এইটো এটা তো গাইজ সেই আমাৰ তিনিআলিটোৰ পৰা আহি পাব আপোনালোকে এই মেইন আমাৰ গাঁৱৰ মেইন মাছ ধৰক এইখিনি একেবাৰে মাছ যিটো মোৰ ঘৰৰ একেবাৰে ওচৰত তো এইটো হৈছে আমাৰ বিষ্ণু মন্দিৰ সকলোতকৈ ডাঙৰ মন্দিৰ এইটো মন্দিৰতে মানে আমাৰ গো পূজা হয় আৰু আমাৰ গাঁৱৰ সেইটো ছাইডতো হয় তো মই এইটো ফাৰ্ষ্ট এইটো হৈছে বিষ্ণু মন্দিৰ তো মাজৰটো হৈছে আমাৰ কৃষ্ণ মন্দিৰ আৰু লেফ্ট ছাইডতো হৈছে আমাৰ সদাশিৱ মন্দিৰ আৰু কাষতে আছে এখন অংগনবাড়ী স্কুল আৰু কাষত আছে আমাৰ দাদাৰ দোকানখন তো এইটো হৈছে মোৰ ঘৰৰ ওচৰৰ পৰিৱেশ তো আৰু মেইন ষ্টপিজটো হৈছে ক'ব গ'লে হাদলা যদি এড্ৰেছ দিয়ে মানে আমাৰ গাঁওখনৰ যদি এড্ৰেছটো দিয়ে তো এইটো হৈছে আমাৰ মানে পানী অফিচ হাদালাৰ পানী যোগান আছে মানে এইটো পানী অফিচ আপোনালোকে যদি চিনি নাপায় ওচৰে পাঁজৰে থকা যিবিলাক মানুহ আছে তো এই হাদলাৰ এইটো হৈছে মেইন ষ্টপিজ বুলি ক'লে ভুল নহয় তো ইয়াতে আপোনালোকে এড্ৰেছ দিলে সকলোৱে চিনি পায় যে হাদালা পানী অফিচ বুলি ক'লে সকলোৱে গম পায় তো আজিৰ পৰা 10 বছৰ আগতে তাত মই ক'লোঁ আপোনালোকক দলংখনৰ কথা তো তাতকৈ মানে ডাঙৰ বস্তু আমাৰ ইয়াতে মানে এইখিনি জেগাতে এডাল বহুত মানে ডাঙৰ গছ আছিলে তো এই গছডাল মানে আমাৰ হাজো সমষ্টিত চাগে ইমান ডাঙৰ গছ ক'তোৱেই নাছিল মানে বহুতেই ডাঙৰ আছিলে তো আমাৰ যিটো শিৱ মন্দিৰ এতিয়া বৰ্তমান তালৈ গৈছে তো সেই শিৱ মন্দিৰটো এইখিনি জেগাতে আছিলে তো আমি মানে বহুত সৰু আছিলোঁ যে তেতিয়া মানে আমাৰ দেউতাই ছাতি দিছিলে তো এই মন্দিৰটো আছিল এইখিনি জেগাত তো ৰাস্তাটো মানে অলপ বেলেগ ছাইডেদি আহিছিলে তো মাটি ৰাস্তা আছিলে যিহেতু তো এতিয়া মানে গৈ পিনে আমাৰ সেই মন্দিৰটো তাত গ'ল মানে কি হ'ল ৰাস্তা অহাৰ কাৰণে সেই গছডাল কাটিব লগা হ'ল মানে ইমানে বহুত ডাঙৰ গছ আছিলে আৰু 8-10টা মানুহে ধৰি পিনেও মানে আমি এনেকৈ ধৰিব নোৱাৰোঁ ইমানেই ডাঙৰ মানে বিশাল গছ আছিলে আমাৰ কড়েই গছ আছিলে তো তাৰ তলতে আছিলে এই সদাশিৱ মন্দিৰটো আৰু আমাৰ এই যিটো মন্দিৰ দেখিছে পাকাৰ তো এই মন্দিৰটো এতিয়াহে বৰ্তমান এনেকুৱা কিন্তু আজিৰ পৰা মানে 6-7 বছৰ আগত এই মন্দিৰটো মানে মাটিৰে আছিলে তো গোটেইখিনিয়ে মাটিৰ আছিলে কিন্তু ইমানেই ডেভেলপ হৈছে বৰ্তমান গাঁওখন তো বহুত প্ৰাউড ফিল কৰোঁ বহুতেই ভাল লাগে নিজৰ গাঁওখন এনেকুৱাকৈ যেতিয়া ডেভেলপ হয় তো এইকেইটা আমাৰ বাবুহঁত মানে খেলি আছে তো বহুতেই ভাল লাগে এনেকৈ যেতিয়া মানে নিজৰ গাঁওখন মানে ডেভেলপ হৈ গৈ থাকে তো আৰু এইজন হৈছে আমাৰ উৎপল দা তো গাঁওখন কেনেকুৱা ডেভেলপ হৈছে আগতকৈ হাই প্ৰফাইল লেভেল তো মানে দাদা কৰা দি বহুতেই ডেভেলপ হৈছে আগতে মানে আমি একদম মানে বহুতেই ডাঙৰ কিমান মান হ'বি 5 বছৰমান ডাঙৰ 31 মানে ইয়াৰ গাইজ মানে 31 হৈছে বৰ্তমান বয়স মোৰ এতিয়া 25 ই মানে আগতে দিছিল আগতে গাঁওখনৰ পৰিৱেশ কেনে হৈছিল একদম মানে আগতে এই পাকা ৰাস্তাটো এই মাটিৰ যিটো ৰাস্তা আছে ইয়াতকৈ মানে আমাৰ ৰাস্তাটো বেয়া আছিলে নে এইটোতকৈও মানে গাইজ বহুত বেয়া আছিল তো এতিয়া মানে বহুতেই ডেভেলপ হৈছে তো ভাল লাগে কিবা এটা গাঁওখন এনেকৈ ডেভেলপ হ'লে আৰু আগুৱাই যাওক আমাৰ গাঁওখন গোটেই তো মই বাকী গোটেই গাঁওখন আপোনালোক এতিয়া দেখুৱাওক তো ব'লক মই আপোনাৰ সেইটো ছাইডৰ পৰা আহি দেখুৱালোৱে যে তাত সেইটো ছাইডৰ পৰা ষ্টাৰ্ট কৰি আমাৰ প্ৰথম মন্দিৰটো তো আৰু এইটো হৈছে আমাৰ মাজৰ চুপা তো এইটো মাজৰ চুপাত মানে বেছি মানুহ নাই তথাপিতো মানে দেউতাসকলৰ মন্দিৰটো ধুনীয়া এইটো এটা বিষ্ণু মন্দিৰ তো কাষতো হৈছে লক্ষী মন্দিৰ তো এইটো হৈছে মাজৰ চুপা দেউতাসকলৰ তো আমাৰটো হৈছে প্ৰথম চুপা তো এইটো হৈছে মাজৰ চুপা আৰু নেক্সট মই আপোনালোকক লাষ্ট মানে চুপা যিটো আছে তো সেইটো মই আপোনালোকক দেখুৱাম তো তাতেও আছে এটা ৰাজহুৱা মন্দিৰ তো এইটো হৈছে এওঁসকলৰ ৰাজহুৱা মন্দিৰ তো এই তিনিওটা মন্দিৰ মানে এই তিনিওটা চুপা মিলি আমাৰ গোটেই হাদালা গাঁওখন মানে আছে গাইজ মাজৰ চুপাটো মই দেখুৱালোঁ তো এইটো হৈছে 3 নম্বৰ চুপাৰ মানে ৰাজহুৱা মন্দিৰ তো আমাৰ এই ছোৱালী গোটাইগিলাই মানে বলি হ'লে আছে গোটা সপায় তো এইখন হৈছে আমাৰ পাঠশালা স্কুল
তো এইটো হৈছে লাষ্টৰ চুপা এই তিনিটা চুপা মিলি আমাৰ মানে হাদলা গাঁওখন আছে সেয়া মানে এইকেইটা হৈছে আমাৰ ল'ৰা ছোৱালীকেইটা তো এইটো হৈছে মানে মাজৰ চুপাৰ ৰাজহুৱা মানে লাষ্টৰ চুপাৰ ৰাজহুৱা মন্দিৰ এইটো এটাও বিষ্ণু মন্দিৰেই মানে তাত গো পূজা তাত কৰে তো ইয়াতে মানে কিছু অনুষ্ঠান ইয়াতেও মানে কৰে তো এইখিনি জেগা মানে লাষ্টৰ তবা কল্যাণ তো আপোনালোকক মই দেখুৱালোঁ আৰু এইটো চাইডেদি যায় আমাৰ গো পূজাৰ মন্দিৰলৈ আৰু সেইটো চাইডেদি যায় আপোনাৰ বৰম্বৈ ছাইডত তো মই সেইটো আপোনালোকক দেখুৱালৈ দলঙৰ ছাইডটো তো এইবাৰ আকৌ যাম মই দলঙৰ ফালে তো গাইজ মাজতে মই দেখুৱালোঁ দুটা চুপা তো আমাৰটো হৈছে প্ৰথম আইটি পোৱা চুপা তো মাজতে আছে আৰু এটা চুপা তো তাৰ পিছতে আছে এই ডাঙৰ মন্দিৰটো সেইটো হৈছে 3 নম্বৰ চুপা তো তিনিখন চুপা মিলি আমাৰ মানে গাঁওখন বৰ্তমান আছে আৰু এইখন হৈছে মানে দলং তো এইখন দলং নতুনকৈ ষ্টাৰ্ট কৰিছে বেছি দিন হোৱাই নাই তো এইখন দলং মিনিমাম আজি 1.5 বছৰ 2 বছৰ হৈ গ'ল এইখন দলং মানে এইখন দলঙৰ পৰা আহি মানে হাদালাৰ শেষ বুলি ক'লে ভুল নহয় সেইটো ছাইডত আছে আমাৰ বাক্তা আৰম্ভ হয় সেইটো ছাইডৰ পৰা তো হাদালাৰো আছে কিছুমান মানুহ তো জাষ্ট মানুহ আছে কিন্তু কি মানে তেখেতসকলে আকৌ কয় এজনী নদী পাৰ চুপা বুলি কয় বেছিভাগ তো হাদালা বুলি নকয় তথাপিতো মানে এড্ৰেছটো কিন্তু এনে হাদালাই দিব লাগে কিন্তু তথাপিতো মানে কিছুমান মানে হেৰি ক'লে মানে এড্ৰেছটো বাক্তাই দি দিয়ে সেইটো ছাইডত তথাপিতো আমাৰ ঘৰৰে মানুহ আছে সেইটো ছাইডত অকণমান আছে বেছি নহয় হাদালাৰ মানে বেছি মানুহ নাই কিন্তু আমাৰ গাঁওবুঢ়াৰ ঘৰ আকৌ নদী সিপাৰে তো আগতে মানে গাঁওবুঢ়া তাত যাবলৈ হ'লে আমাৰ বৰদেউতাই মানে ইয়াতে নদীত নাও চলাইছিলে এইটো হৈছে পুঠিমাৰী নদীটো এই নদীটোতে মানে নাও চলাইছিলে তো এই বৰদেউতাই আগতে নাৱেৰে মানে পাৰ কৰিছিলে নিজৰ বৰদেউতা হয় ঘৰৰ তো আগতে মানুহ যিমান হাদালাৰ সেইটো পাৰলৈ যাব লাগে তো তেতিয়া মানে কি হ'ল বৰদেউতা আগতে পাৰ কৰিছিলে যিহেতু গাঁওবুঢ়া আছে সেইটো ছাইডত এই গাঁৱৰ সেইটো ৰাস্তাৰে যিটো মই দেখুৱাইছোঁ সেইটো ৰাস্তাৰে এইটো ছাইডত যাব পাৰি বৰম্বৈ তো সেইটো ছাইডৰ পৰা বৰম্বৈ ছাইডৰ পৰা আহিলে এনেকৈ আহিব পাৰে তো এইটো ছাইডৰ পৰাও বৰম্বৈ ছাইড পৰি যায় তো বৰম্বৈৰ পৰা এইটো ছাইডেও আহিব পাৰে বহুত ৰাস্তা হৈ গৈছে আগতে কিন্তু এইখনো নাছিলে আগতে জাষ্ট মানে নাও আছিলে কিন্তু এতিয়া মানে ইমানেই ডেভেলপ হৈছে তো এই ৰাস্তাও হ'ল সেই ফিল্ডো হৈছে বহুত ডাঙৰ তো ইমান মানে ডেভেলপ হৈছে হাদলা গাঁওখন তো ক'লোৱে আপোনালোকক বহুতেই ভাল লাগে নিজৰ গাঁওখন এনেকৈ ডেভেলপ হ'লে আৰু এটা ছাইড মই দেখুৱাই আছোঁ মানে এই দুটা ছাইড মই দেখুৱালোঁ ফাৰ্ষ্ট এণ্ট্ৰি গেট তো এটা ছাইডত আছে আপোনালোকৰ ঘোঁৰামাৰা ছাইডৰ পৰা যাব পাৰি তো এটা ছাইডৰ পৰা বৰম্বৈ ছাইডৰ পৰা দুটা ৰাস্তাৰে আহিব পাৰি আৰু এটা ছাইড মই দেখুৱাই আছোঁ আপোনালোকক যিটো মানে আটাইতকৈ পুৰণি মন্দিৰ হাদলা গাঁৱৰ তো সেই মন্দিৰটো যেতিয়া মানে আমি জন্ম পোৱা নাছিলোঁ তেতিয়াৰ পৰা মানে আছিলে সেই মন্দিৰটো মই আপোনালোকক এতিয়া সেই মন্দিৰটো মই দেখুৱাই দিম এতিয়া তাত কিনে ব'লক তাত যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মন্দিৰটো গাইজ মই দেখুৱালোঁ সেইটো দলংখন দেখুৱালোঁ তো এইবাৰ আহিছোঁ আমাৰ হাদলা গাঁৱৰ আটাইতকৈ পুৰণি মন্দিৰ তো যিটো মন্দিৰ আমাৰ দেউতাহঁতেও জন্ম পোৱা নাছিল তো তেতিয়াৰ পৰা এই মন্দিৰটো মানে আছিলে এইটো হৈছে গৰখীয়া মন্দিৰ মানে আমাৰ ককাহঁতে ক'ব গ'লে ইয়াতে মানে এই মানে জেগাখিনিতে কি কৰিছিল আগতে গৰু চাৰিছিল তো তাৰে পিছত ইয়াতে মানে আমি শুনামতে দি তো ইয়াতে মানে গৰু মানে হেৰি কৰিছিল তো তেতিয়াৰ পৰা মানে ইয়াতে চাকি বন্তি দিয়ে তো সেই গৰখীয়া মন্দিৰ বুলি সেইটো মন্দিৰক তেতিয়াৰ পৰা কয় মানে এইটোৱে গো মন্দিৰ তো এইটো হৈছে গো মন্দিৰটো মই আপোনালোকক দেখুৱাই দিছোঁ এইখিনি আমাৰ হাদলা গাঁৱৰ বালা বুলি কয় তো এই গো মন্দিৰ তো এইটো ছাইডত আছে এটা মানে ষাঁড় গৰু এইটো ছাইডত আৰু এইটো হৈছে মেইন গো মন্দিৰটো মানে আমি জন্ম নোপোৱাৰ পৰাই এই মন্দিৰটো মানে স্থাপন কৰিছিলে ককা আৰু ককাহঁতে তো তেতিয়াৰ পৰা ইয়াতে মানে গো পূজা প্ৰত্যেক বছৰি মানে কৰে আৰু আমাৰ তাত হৈছে নতুনকৈ সেই যিটো মন্দিৰ দেখুৱাইছিলোঁ মাজতে মই সেইটো মানে আমাৰ হৈছে ঘৰৰ কাষতে এইটো নতুনকৈ হৈছে তো তাতো মানে আজিকালি গো পূজা কৰে তো এইখন হৈছে বালা আৰু আমাৰ এই ভাইটি মানে পুলিচৰ কাৰণে চাকৰি ল'ব তো ভালে লাগে কিবা এটা চাকৰিটো পালে কাম হ'ব মোৰো সি মানে দাউৰ পাইছে দেউতাই তো
সিহঁতেও ডাউৰক, সিহঁতৰ কাম সিহঁতে কৰি আছে, মোৰ কাম মই কৰি আছোঁ। তো এইখনে হৈছে আমাৰ বালা। তো মই আৰু আপোনালোকক দেখুৱাই আছোঁ নদীৰ পাৰ। ব'লক নদীৰ পাৰটো এবাৰ দেখুৱাই দিওঁ। ভিউটো কেনেকুৱা লাগে আপোনালোকে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাব। তো আমাৰ হাদলা গাঁৱৰ এইখিনি হৈছে লাষ্ট, আৰু এইটো ছাইডত আপোনালোকে হাজো যাব পাৰিব। তো এইটো ছাইডেৰে আপোনালোকে হাজোৰ পৰা আহিব পাৰিব যিসকল হাজোবাসী হয়। তো এইখনে আমাৰ হাদলা গাঁওখন বৰ্তমান এইখিনিয়ে। তো মই দেখুৱাই দিছোঁ আপোনালোকক গোটেই হাদলা গাঁওখন, আৰু এতিয়া মই আপোনালোকক নদীৰ পাৰটো মই দেখুৱাই দিওঁ। ব'লক, বাই বাই। মই আপোনালোকে এইবাৰ নদীৰ পাৰটো অকণমান দেখুৱাই দি গ'ল। নদীৰ ভিউটো কেনেকুৱা আপোনালোকে ক'ব এবাৰ। তো এইখিনি বালা বুলি কয়। আগতে মানে আমি সৰুতে আহিছিলোঁ বহুত গা পা ধুব দেউতাহঁতৰ লগত, কিন্তু আজিকালি মানুহে মানে ল'ৰা ছোৱালীবিলাক কাৰণ কিয় যিহেতু সাঁতুৰিব নাজানে। তো আমাৰ দেউতাহঁতে জানিছিলে, আগৰ দিনৰ মানুহবিলাকেতো নদীতে এনেকুৱাকৈ ধৰক খেলা ধূলা বেছি কৰিছিলে। তো এইটো হৈছে নদীটো। তো নদী পাৰৰ এইটো ভিউটো চাওক। মই ওচৰলৈ আপোনালোকক যাই দেখুৱাই দি আছোঁ। তো এইটোৱে হৈছে আমাৰ পুঠিমাৰী নদী। তো বহুতেই ধুনীয়া আমাৰ গাঁওখন, মানে পাহাৰ পৰ্বত নাই, কিন্তু সম্পূৰ্ণ গাছ গছনি, সম্পূৰ্ণ চৰাই চিৰিকটি গোটেই আছে। আমাৰ নদী এটা আছে ধুনীয়াকৈ কাষত। তো বহুতেই ভাল লাগে নিজৰ গাঁওখন। তো ইমানেই ভাল লাগে যে চহৰতকৈতো বহুতেই ভাল। চহৰৰ প্ৰদূষণ তো তাতকৈতো বহুতখিনি মানে ভাল বুলি মই ভাবোঁ নিজৰ গাঁওখন। কাৰণ কিয় তাৰ পৰিৱেশ আৰু ইয়াৰ পৰিৱেশৰ মাজত হয়তো পইচা পাতি কাৰোবাৰ কম থাকিব পাৰে, বা মোৰো কম থাকিব পাৰে, কাৰোবাৰ নাথাকিবও পাৰে, কমকৈ আছে। তো চহৰৰ মানুহৰ এইটো সুখ নাই, আমাৰ ইয়াৰ মানুহৰ যিটো সুখ আছে, মানে পৰিৱেশ যিটো পায়, তো সম্পূৰ্ণ নেচাৰেল মানে যিটো আমাৰ অক্সিজেন পাওঁ, তো সেই চহৰত সেইবিলাক বস্তু নাপায়। এনেকুৱা গাঁৱৰ পৰিৱেশ আপোনালোকে কোনো দিনেই নাপাব। তো মোৰ গাঁওখন কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু যোনেতো জানেই মই মাজতে কৰো দিয়া গৈছে, তথাপিতো এবাৰ নিজৰ গাঁওখনৰ যিখিনি মানুহে মোৰ ভিডিঅ'টো চাই এটা নিশ্চয় কমেণ্ট কৰিব যে আমাৰ গাঁওখন মানে নামটো, আৰু বাহিৰৰ যিবিলাক মানুহে মোৰ এই ভিডিঅ'টো চাই, তো তোমালোকে ক'বা যে আমাৰ গাঁওখন কেনেকুৱা লাগিলে। আৰু নেক্সট মই আপোনালোকক যিমানখিনি পাৰোঁ আমাৰ হাজো সমষ্টিৰ গোটেই মানে টুৰিষ্ট প্লেচ, মানে ধৰক অকণমান ধৰক ধুনীয়া যিখিনি ঠাই আছে, তো সেই ঠাইবিলাক মই আপোনালোকক গোটেই দেখুৱাম। আমাৰ হাজো সমষ্টিৰ হওক, ওচৰে পাজৰে থকা যিমানলৈকে মই যাব পাৰোঁ মানে আপোনালোক গোটেইবিলাক মই দেখুৱাম। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো মই মানে ভাবি কিনে। তো আজিলৈ বাই বাই গাইজ, লগ পাম নেক্সট ভিডিঅ'ত। তো মোৰ চেনেলটোত যদি নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅ' চোৱাৰ কাৰণে মানে আপোনালোকে মোৰ চেনেলটো ন'টিফিকেশ্যনটো অন কৰি থৈ দিব, যে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। তো বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।